23 তাৰিখে আমাৰ নিৰ্বাচন ফলাফল ঘোষণা হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত কেইবাবাৰো এবাৰ মই চিঙিমাৰী জিলা পৰিষদত আহিলোঁ। তাৰপিছত শপত গ্ৰহণ হ'ল, মই মাহতে দুদিনমান নাছিলোঁ। গতিকে আজি চামগুৰিবাসী ৰাইজৰ আশীৰ্বাদ পাইছোঁ চামগুৰি পঞ্চায়তত। পৰৱৰ্তী সময়ত মোৰ এটা কৰ্তব্য আৰু দায়িত্ব যে সকলো পঞ্চায়ততে যাম, ৰাইজৰ লগত এবাৰ দেখা কৰিম, ৰাইজৰ পৰা আশীৰ্বাদ ল'ম, ৰাইজৰ মাৰ্গদৰ্শন ল'ম আৰু আগন্তুক সময়ত আমি সকলোৱে মিলি কেনেকৈ চামগুৰিবাসী ৰাইজৰ কাৰণে আমি কাম কৰিম এই বিষয়ে তেওঁলোকৰ আলোচনা কৰিব লাগিব। মাননীয় জিতু গোস্বামী ডাঙৰীয়া এতিয়ালে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক, তেওঁৰ লগতো কথা পাতিছোঁ। গতিকে আমি দুইজনে মিলি আৰু কলিয়াবৰ খণ্ডত মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আছে, গতিকে সকলোৱে মিলি পেলাই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আজি যি উন্নয়নৰ ঢৌ হৈছে বা যি দেখিছোঁ আমি গোটেই দেশত যে মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেদৰে জনকল্যাণমূলক আঁচনিসমূহ লৈছে, মোৰ প্ৰাথমিকতা থাকিব সেই প্ৰত্যেক আঁচনি যাতে প্ৰকৃত হিতাধিকাৰীয়ে পায়, উন্নয়ন যাতে বিভিন্ন উন্নয়নৰ সকলো ধৰণৰ দিশ আমি যাতে সামগ্ৰিক স্পৰ্শ কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰচেষ্টা অব্যাহত ৰাখিম। প্ৰথমতেতো ইয়াত আন্তঃগাঁথনি যথেষ্টখিনি সমস্যা আছে। 24 বছৰ আছিল বিধায়কগৰাকী, কিন্তু ইয়াত ৰাস্তা ঘাটৰ যেনেদৰে উন্নয়ন হ'ব লাগিছিল সেইখিনি নহ'ল, বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ। গতিকে প্ৰাথমিকভাৱে ৰাস্তা ঘাটৰ কাৰণে যথেষ্টখিনি কাম থাকিব। এতিয়া যিমতে জিতু গোস্বামী ডাঙৰীয়াই যথেষ্টখিনি কাম আগবঢ়াইছে আৰু গতিকে এই গোটেইখিনি বিষয় লৈ পেলাই মোৰ প্ৰাথমিকতা থাকিব। শিক্ষা খণ্ডৰ ক্ষেত্ৰত মই কাম কৰিম বুলি কৈছিলোঁ, গতিকে শিক্ষা খণ্ডৰ ক্ষেত্ৰত আমি যুৱ প্ৰজন্মৰ সহায় হ'ব পৰাকৈ কেইটামান কাম কৰিম বুলি মনস্থ কৰিছোঁ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ, তাৰ লগত আৰু কেইবাটাও এনেকুৱাকৈ আছে যাতে আমি স্কিল কৰিব পাৰোঁ। চামগুৰিৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকক যাতে স্কিল হিচাপে বিভিন্ন ক্ষেত্ৰত গঢ় লৈ দিব পৰা যায়, তাৰ কাৰণে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈ কাম কৰিম বুলি ভাবিছোঁ। অন্যান্য বিভিন্ন ক্ষেত্ৰত কাম কৰিব লগা আছে, স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰতো কাম কৰিব লগা আছে, হস্পিটেল কেইখনৰ উন্নয়নৰ ক্ষেত্ৰত। গতিকে সংশ্লিষ্ট সকলো পক্ষৰ লগত কথা পাতি ৰাজনীতিৰ মত নিৰ্বিশেষে আমি সকলোকে লগত লৈ পেলাই যাতে চামগুৰিৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰি যাম। হয়, এইটো চামগুৰিৰ ক্ষেত্ৰত দেখা গৈছে যে চামগুৰিত যথেষ্ট সংখ্যক ক্ৰীড়া প্ৰতিভা আছে। গতিকে ইয়াত সাধাৰণতে হৈছিল কি যে প্ৰাক্তন মন্ত্ৰী বা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াত আচলতে পাৰ্মানেণ্ট কামটো একো কৰা নাই, তেওঁ সদায় ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টৰ টাইপত কাম কৰিলে। আজি যিখিনি বস্তু বনোৱা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকৈ মেইনটেইন কৰিব লাগে তাৰ কাৰণে কোনো ধৰণৰ প্ৰচেষ্টা নহ'ল। গতিকে ক্ৰীড়া ক্ষেত্ৰত আপুনি ভাল কথা কৈছে, ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ কাৰণে যথেষ্টখিনি কাম কৰিব লগা আছে। টুৰিজিম ক্ষেত্ৰত আমি দেখিছোঁ যে টুৰিজিম ক্ষেত্ৰতো ইয়াত যথেষ্টখিনি সম্ভাৱনা আছে। এই ৰকলেণ্ড পাৰ্ক আছে বা এনেকুৱা বিভিন্ন ধৰণৰ আছে। গতিকে এইখিনি বিষয়ত মই এতিয়াই কোৱাটো সমীচীন নহ'ব, অলপ ভালদৰে ষ্টাডি কৰি লৈ এই গোটেইবোৰ বস্তু কি পৰ্যায়ত আছে, কিহৰ কাৰণে এনেকুৱা পৰ্যায় পালে, গোটেইখিনি বিষয়ে আলোচনা কৰি লৈ আমি যাতে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লয়। কাৰণ হ্ৰস্বম্যাদী পৰিকল্পনাত কোনো ধৰণৰ বস্তু কেৱল চমক সৃষ্টি কৰিবৰ কাৰণে নহয়, যাতে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লৈ পেলাই আমি যাতে চামগুৰি সমষ্টিত দীৰ্ঘম্যাদী এটা উন্নয়ন কৰিব পাৰোঁ সেই হিচাপে আমি কাম কৰিম আৰু সেই হিচাপে কাম কৰাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য।